গৈছোঁ, ৰাইজৰ ঘৰে ঘৰে গৈছোঁ। ৰাইজে আমাক বিপুল সঁহাৰি দিছে। ৰাইজে এইবাৰ এটা নতুনত্ব বিচাৰিছে। বিশেষকৈ নিউ গুৱাহাটীবাসীৰ ৰাইজে আমাক ওলাই আহি সেই ঘৰৰ পৰা কৈছে যে তেওঁলোকে এই চৰকাৰখন, এই অহংকাৰী চৰকাৰখনৰ পৰা তেওঁলোকে এইবাৰ এখন এনেকুৱা চৰকাৰ বিচাৰিছে যিখন চৰকাৰে তেওঁলোকৰ মাজত থাকে, তেওঁলোকৰ কথা বুজ লয়, তেওঁলোকৰ মনৰ কথা যাতে বুজ লয় আৰু তেওঁলোকৰ যাতে কাম কৰে। আৰু সেনেকুৱা এখন চৰকাৰ কেৱল তেখেতসকলে কোৱা কথা যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বতহে হ'ব পাৰিব। গতিকে আমি আশাবাদী যে নিউ গুৱাহাটী সমষ্টিবাসী ৰাইজে আমাক এইবাৰ আশীৰ্বাদ দিব, আমাৰ দলক আমাক আগুৱাই লৈ যাব, আমাৰ দলক আগুৱাই লৈ যাব। আৰু এইবাৰ আমাৰ যিখিনি আমি দেখিছোঁ, আমি য'তেই গৈছোঁ, আমি পাহাৰতো গৈছোঁ, আমি ভৈয়ামতো গৈছোঁ, পাহাৰ অঞ্চলত বিশেষ কিছু সমস্যা আছে আৰু তলত কিছু সমস্যা আছে। সেই সমস্যাখিনি আমি সমাধান কৰিবলৈ আমি নিশ্চয়কৈ চেষ্টা কৰিম। ৰাইজে ওলাই আহি কেৱল আমাক আশীৰ্বাদে দিয়া নাই, ৰাইজে ওলাই আহি আমাক এইটোও কৈছে যে যোৱা 10টা বছৰে ৰাইজে বহু আশা কৰিছিলে এই আমাৰ বিজেপি চৰকাৰখনৰ পৰা, কিন্তু তেওঁলোকৰ বিধায়কসকল, তেওঁলোকৰ মন্ত্ৰীসকল বহুত অহংকাৰী হৈ গ'ল আৰু সেইটোৱে ৰাইজে বেয়া পাইছে। ৰাইজে আমাক কৈছে যে আমিও যদি কালি পৰহি আমি যেতিয়া জিকিম, যাতে জয়ী হোৱাৰ পিছত আমি যাতে তেওঁলোকৰ নিচিনা নহয়, আমি যাতে একেবাৰে গ্ৰাউণ্ডেড হৈ থাকোঁ, আমি যাতে একেবাৰে ৰাইজৰ মাজত থাকি যাতে আমি কাম কৰোঁ, ৰাইজে আমাৰ পৰা সেয়ে বিচাৰিছে। এইখন এখন যুঁজ, তেওঁ আহিছে, তেওঁ যুঁজিছে আৰু মই তেওঁক আগতেও কৈছোঁ যাতে তেওঁ গুৱাহাটীবাসী ৰাইজৰ যাতে মনৰ কথা যাতে বুজ ল'বলৈ চেষ্টা কৰে, ঠিক যিদৰে আমিও ৰাইজৰ মনৰ কথা আমি বুজ ল'বলৈ আমি চেষ্টা কৰিছোঁ। তেখেতক মই আগতেও অল দ্য বেষ্ট দিছোঁ, এতিয়াও ক'ম যাতে তেওঁ ভালদৰে যুঁজে। তেওঁক দেখিছোঁ তেওঁ ভাল এজন ব্যক্তি, তেওঁ ভালদৰে নিজৰ প্ৰচাৰ চলাই আছে। ঠিক সেইদৰে আমিও আমাৰ নিজৰ প্ৰচাৰ চলাই আছোঁ। আমিও কনফিডেণ্ট যে এইবালি ৰাইজে আমাক আশীৰ্বাদ দিব, ৰাইজে আমাক আগুৱাই লৈ যাব। আৰু গোটেই অসমত আমি এটা পৰিস্থিতি দেখিছোঁ, আজি উজনিৰ পৰা নামনিলৈকে, আজি বাৰাক উপত্যকাৰ পৰা লৈ একেবাৰে BTAD এৰিয়ালৈকে য'তে আমি গৈছোঁ তাতে আমি শুনা পাইছোঁ যে আমাৰ কৰ্মীসকলে শুনা পাইছে, আমাৰ নেতাসকলে শুনা পাইছে যে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে অসমবাসী ৰাইজে চাব বিচাৰিছে। তেওঁ যোনটো বলিষ্ঠ কণ্ঠ যোনটো দেখা পায়, ৰাইজে যোনটো দেখা পাইছে পাৰ্লিয়ামেণ্টৰ ভিতৰতে বাহিৰতে, অসমবাসী ৰাইজে বিশ্বাস কৰিছে যে তৰুণ গগৈ ডাঙৰীয়াৰ সন্তান তেওঁ। তৰুণ গগৈ ডাঙৰীয়াই কোনো দুৰ্নীতি কেতিয়াও কৰা নাছিলে, তেওঁৰ সন্তানেও কোনো দিনাখন কোনো ধৰণৰ দুৰ্নীতি নকৰে আৰু তেওঁ কেৱল অসমবাসী ৰাইজৰ হৈ তেওঁ যে সেৱা কৰিব আৰু কোনো দিনাখন নিজৰ ব্যক্তিগত স্বাৰ্থত যে তেওঁ ৰাজনীতি কৰা নাই, তেওঁ তাৰে উদাহৰণ নিজেও দিছে। আৰু ৰাইজে বিচাৰিছে যে এইবাৰ দিছপুৰত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন কংগ্ৰেছ চৰকাৰ হ'ব বুলি ৰাইজ বিশ্বাস কৰিছে। মই ব্যক্তিগতভাৱে বিজেপিৰ বিৰুদ্ধে মই কেতিয়াও একো কোৱা নাই নেতা কৰ্মীসকলে, কিন্তু এটা কথা ক'ব বিচাৰোঁ, আটাইতকৈ পুৰণি দল কোনটো? আমাৰ পৰাইতো বিজেপিয়ে শিকিলে, তাৰ আগলৈকে বিজেপিটো নাছিলে। বিজেপিয়ে যিখিনি শিকিছে ৰাজনীতি কৰা ক'ৰ পৰা শিকিছে? আমাৰ পৰাই শিকিছে। হয়, আমি ৰাইজৰ পৰা অলপ আঁতৰি গৈছিলোঁ কাৰণ কিছু আমাৰ মাজত থকা ব্যক্তিয়ে দুৰ্নীতি কৰিছিলে, কিছু বেয়া কাম কৰিছে। আজিতো সেইখিনি ব্যক্তিটো আজি বিজেপিতে আছে। গতিকে এতিয়া বিজেপিক ধ্বংস কৰিবলৈ তেওঁলোক গৈছে আৰু তেওঁলোকক আমি একদম অভিনন্দন জনাইছোঁ। খুব ভাল কৰিছে তেওঁলোকে আমাৰ পৰা আঁতৰি গৈছে। এইটো এটা নতুন কংগ্ৰেছ। এই কংগ্ৰেছত দুৰ্নীতি কৰা ব্যক্তি, এই কংগ্ৰেছত গালি পৰা ব্যক্তি, আনক সমালোচনা বেয়া কথা কোৱা ব্যক্তিৰ কোনো স্থান নাই। এইটো এটা নতুন কংগ্ৰেছ। আমাৰ নৱপ্ৰজন্মকো তেওঁলোকে এটা চান্স দিছে, এটা অপৰচুনিটি দিছে ফাইট কৰিবলৈ, আৰু আমি যুঁজ কৰি আছোঁ। আমি আগতেও কৈছোঁ যে এইবাৰ যুঁজ এখন হ'ব, আমি যুঁজিম আৰু আমি জিকিম। মই এটাই আহ্বান কৰিছোঁ যে 9 তাৰিখে যাতে আমাৰ ৰাইজ ওলাই আহে আৰু বিগত 10টা বছৰে ৰাইজে কি পালে কি নাপালে ৰাইজে দেখিছে, আৰু ৰাইজে তাৰে যাতে হিচাপ কিতাপ কৰি এইবাৰ আহি ভোটদান কৰি যাতে তেওঁলোকে আমাক আশীৰ্বাদ দিয়ে, সেইটোৱে কামনা কৰিছোঁ। ভাবোঁ যে সকলো সমস্যাই গুৰুত্বপূৰ্ণ সমস্যা। আজি ইয়াত খোৱাপানীৰ সমস্যা আছে, নিউ গুৱাহাটীত বানপানীৰ সমস্যা আছে, আমাৰ গড়খহনীয়াৰ সমস্যা আছে, আমাৰ মাটিৰ পাট্টাৰ সমস্যা আছে, আমাৰ ড্ৰাগছৰ এটা বিৰাট ডাঙৰ সমস্যা আমি দেখা পাইছোঁ। নৱপ্ৰজন্মক ড্ৰাগছে একেবাৰে চেছ কৰি পেলাইছে। আমাৰ যদি চৰকাৰ হয় আমি গুৱাহাটী মহানগৰক ড্ৰাগছমুক্ত মহানগৰ কৰিব বিচাৰোঁ। আমাৰ যদি চৰকাৰ হয় আমি বানপানী মুক্ত আমি এখন গুৱাহাটী মহানগৰ কৰিব বিচাৰোঁ। আমি ইয়াত কিছু স্মাৰ্ট টয়লেটছ আমি বনাব বিচাৰিছোঁ যাতে ৰাইজৰ যাতে সুবিধা হয়। আমি ইয়াত পাব্লিক পাৰ্কছ বনাব বিচাৰিছোঁ যাতে ৰাইজৰ সুবিধা হয়। আৰু
বাকী যিখিনিকে ৰাস্তা বনোৱা পদূলি বনোৱা বিভিন্ন ডিপাৰ্টমেণ্ট আছে নিশ্চয়কৈ আমাৰ যিমানখিনি বিষয়া আছে কৰ্মচাৰী আছে তেওঁলোকেতো ভাল কাম কৰি আছে খালি কিছুমান ক্ষেত্ৰত আমি দেখা পাওঁ যে কেতিয়াবা পলিটিকেল লিডাৰশ্বিপ আৰু বিউৰ'ক্ৰেটছৰ মাজত এটা কিছুমান মিছআণ্ডাৰষ্টেণ্ডিং থাকে বা ভাল সংযোগ নহয় আমি নিশ্চয়কৈ আমাৰ চৰকাৰ আহিলে সেইখিনিও আমি সেই গেপটো যাতে ফিল আপ কৰি দিম বুলি আমি ভাবিছোঁ